ফুল এনেকৈ ৰোৱা হৈছে। আজি আলহী আহিব যিহেতু তাৰ কাৰণে এইটো বাৰীত জাতিলাও লাগি আছে। জাতিলাওটো চিঙো এতিয়া। আজি ঘৰৰ পাচলিয়ে খুৱাম বুলি ভাবিছোঁ আলহীক। ধনিয়াবোৰ ধুনীয়া ফুল ফুলি গ'ল। এয়া বকলি হৈছে আৰু আজি ওচৰৰে বোৱাৰীজনী ভাত খাবলৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰ কাৰণে ধনিয়া ডালমান ছিঙিছোঁ আৰু বাৰীত জাতিলাও পাচলি মানুহজনে জাতিলাওটো কাটিলে। আজি এতিয়া নিদিলেও হয়, তেনেকৈ দিয়ক পিছত দিলেও হয়, কাটিব সময়ত। এয়া জাতিলাও কাটিলে, মাছেদি তাকে বনাই খুৱাম বুলি ভাবিছোঁ। বাৰীত জাতিলাও, এই জাতিলাওটো ছিঙিলোঁ। এয়া বন্ধাকবি চাই চকুটো টান হৈছে। বন্ধাকবিবোৰ বৰ ভাল নহ'লে, তাত কেইটামান খালোঁ বাৰু আগতীয়াকৈ। এতিয়া বন্ধাকবি এটা ছিঙো, বাৰীত এইটোকে ছিঙিলোঁ। এইটো ছিঙিলোঁ বন্ধাকবি। এতিয়া এনেকৈ বিন লাগি আছে, বিনৰ দুডালমান ছিঙো আৰু বাৰীৰ ফুলকবি, ফুলকবিটো ছিঙো। ধুনীয়াকৈ হৈছে ফুলকবিটো। চিঙাৰ লগে লগে কাটনি ভিতৰত লাগে। ফুলকবি বন্ধাকবি ছিঙিলোঁ। এতিয়া ফ্ৰেঞ্চবিন ডালমান ছিঙো। আলহী আহিলে খুৱাইও ভালো লাগে ঘৰৰ পাচলি। এয়া বাৰীৰ ফ্ৰেঞ্চবিন, যি বেছি নাই, যি দুডাল ওলায় ছিঙিছোঁ আৰু শুকান ভাজিকণ বনাম বুলি ভাবিছোঁ আৰু ছিঙিছোঁ আৰু বাৰীৰ ফ্ৰেঞ্চবিন। এয়া বাৰীৰ ছিঙিলোঁ জাতিলাও, অমিতা, ফ্ৰেঞ্চবিন ডালমান, এয়া বন্ধাকবি। এয়া আজি পাচলি খানা খুৱাম আলহী। আলহী ওচৰৰে, বেছি দূৰৰ নহয়, মাতিছোঁ ছোৱালীজনীক খাবলৈ, বোৱাৰীজনী। এতিয়া আহিবা, ইয়াকে বনাই খুৱাম আৰু পিঁয়াজ চিয়াজ এনেকৈ যোগাৰ কৰি লৈছোঁ। দালি বহাওঁ এতিয়া, যোগাৰ কৰিছোঁ আৰু বনাবলৈ। বনাব দিছোঁ। দাইলটো বইল কৰি থলোঁ কুকাৰত হৈছে। ফুলকবিখিনি শুকান ফ্ৰাইখিনি ভাজিছোঁ আৰু ফুলকবি অকণ ভাজিলোঁ। অলপ অলপকৈ এনেকৈ খানা বনাব আৰম্ভ কৰিছোঁ আৰু তেনেকুৱা হয় বা বনোৱা আৰু বনাইছোঁ আৰু কেনেকৈ বনাম শুকান ফ্ৰাই। মই এনেকৈ এবিধকে ভাজিম আৰু পুৰা পিঁয়াজ দিটো মিক্স কৰি এতিয়া বনাই আছোঁ। এফালে মই আলহী তিনিটা মাতিলোঁ। এতিয়া গৈ 7জন হ'ল যে মাংস আনিব যাওঁতে এজন লগ পালোঁ। সেইদিনা তাৰ মাংস লেখাজি আজি ময়ো যাম ভাত খাবলৈ, মনে আহিব সেইকাৰণে তেওঁ আহিব। আলহী এতিয়া বাঢ়ি গ'ল, 3জন এতিয়া 8জনমান হ'ল। এতিয়া বনাব আৰু ভিডিঅ' কৰি থাকিবলৈ টাইম নহ'বগৈ আৰু এতিয়া খানা বনোৱাত লাগো। সেইটো অলপ অলপ পাৰোঁ কৰিলোঁ আৰু নোৱাৰিলে নাই আৰু। এয়া দালিত তেল মাৰিলোঁ। এয়া ভাজি হ'ল, দালি হ'ল আৰু বাকী আছে আৰু বন্ধাকবি ভাজিখিনি বহাওঁ। এতিয়া ভাজিব লাগিব, মাছ ফ্ৰাই কৰিছোঁ। এয়া কৰি আছোঁ, মাংস বনাওঁ আৰু সেই মাছৰ কাৰণে জাতিলাও কাটি থৈছোঁ। মিক্সিত পিহনাত পিহি লৈছোঁ। এয়া বিলাহী, এয়া কেপচিকামে, পিঁয়াজেৰে মাংস বনাম। এয়া মছলা পিচি দিছোঁ, আলু বইল কৰি দিছোঁ, পানী গৰম দিছোঁ মাছৰ কাৰণে, দেৰি আছে। এয়া বিলাহী এনেকৈ মাৰি থৈ দিছোঁ, জলকীয়া পিঁয়াজ এইফালে বেঙেনা ফ্ৰাই হ'ল আৰু ৰেডি। আলহী গ'ল, আলহীখিনি খোৱা সময়ত ভিডিঅ' কৰিব নহ'লে। বাচন চাচনবোৰ ধুই উঠিলোঁ। আধা এইবিলাক কাঁহৰ কাঁহীখিনি আজি ভিডিঅ'টোত মানে বনোৱা মেলাখিনি অলপ যোগাৰ কৰাখিনিহে দেখুওৱা হ'ল আৰু বাকীখিনি ধৰক আলহীখিনি খোৱা বোৱাখিনি দেখুৱাব নহ'ল। ভিডিঅ'টো খাই বৈ গ'ল, কিন্তু সেইখিনি যিহেতু অকলে ভিডিঅ'টো কৰিবলৈও বেয়া নহ'লগৈ। সিহঁতক দিবও লাগে, বাহিৰো দিব লাগে, মুখাবৰণ দিব লাগে।
সেনেকৈ আৰু কৰা নহ'ল। সিহঁতে খাই বৈ গ'ল। খাই বৈ যোৱাৰ পিছত আৰু মই বাচন চাচন ধুই আজৰি হ'লোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়া এনেতে সামৰণি মাৰিছোঁ আৰু এইখিনিতে ভিডিঅ'টো। অৱস্থা ভাগৰ লাগিছে, এতিয়া অকণমান জিৰাওঁ আৰু। বাই বাই। আপোনালোকে ভালে ভালে থাকক, তাকে কামনা কৰিছোঁ। বন্ধুসকল বাই।